Thank you. এইটো এছামিজ ডিপাৰ্টমেণ্টৰ ন মই ছিনিয়ৰ হয় মেথমেটিক্স ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয় আপোনালোক চৰি জুনিয়ৰ মই আপোনালোক ছিনিয়ৰ ন থেংক ইউ চ' এতিয়া তেওঁলোক তৈয়াৰ কৰি আছে এইখিনিত অ'কে ৱাও শিক্ষক দিৱস অসমীয়া বিভাগ গুৱাহাটী মহাবিদ্যালয় চ' থেংক ইউ ভেৰি মাছ হা হিন্দী সোমাব পাৰিম ন আচ্ছা মই এতিয়া আহি গ'লোঁ হিন্দী ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ ন ছিনিয়ৰসকলৰ ৰুমৰ এইটো হিন্দী ডিপাৰ্টমেণ্টৰ শিক্ষাৰ্থীৰ কাৰণে এৰেঞ্জমেণ্টছ কৰি আছে তেওঁলোক থেংক ইউ তেওঁলোক ছিনিয়ৰ লোক হয় বাইদেউ এইটো কিহৰ কাৰণে বনাইছে এইটো অঁ হেপ্পী টিচাৰ্ছ ডে'ৰ কাৰণে ছিনিয়ৰ বাইদেউ হয় তেখেত এইটো হৈছে মেথমেটিক্স ডিপাৰ্টমেণ্টত ৰুমটো এপ্লাই ক্লিন কৰি আছে যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰে সেইটো একদম ধুনীয়া লাগিছে এইবোৰ আৰু এয়া ফাইনেলি ইয়াত কিবা কিবি লিখি দিব হেপ্পী টিচাৰ্ছ ডে' বুলি চ' একদম ধুনীয়া লাগিব এইখিনিত বনাই আছে বেলুন চেলুন এইখিনিত কিবা কিবি অ'কে তো আকৌ যাম আগৰখিনি দেখাই ল'ম আপোনালোকক চ' কি কি আছে আছে ৰুম নম্বৰ 26ত একো পতা নাই চাগে একো পতা নাই পাতিছেনে নাই বাৰু চ' এইটো ইকনমিক্স ডিপাৰ্টমেণ্টৰ হয় নাই এইফালে একো পতা নাই ক'ৰবাত গান বাজি আছে এয়া এইটো কোনটো ডিপাৰ্টমেণ্ট হয় দাদা এইটো কোনটো ডিপাৰ্টমেণ্ট হয় হা হিন্দী সোমাব পাৰিম ন আচ্ছা মই এতিয়া আহি গ'লোঁ হিন্দী ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ ন ছিনিয়ৰসকলৰ ৰুমৰ এইটো হিন্দী ডিপাৰ্টমেণ্টৰ শিক্ষাৰ্থীৰ কাৰণে এৰেঞ্জমেণ্টছ কৰি আছে তেওঁলোক থেংক ইউ এই ক্লিন হয় উঠাই দিলোঁ খুব ধুনীয়া সুন্দৰকৈ কাটিছে তেওঁলোক অ'কে থেংক ইউ ইউটিউব চেনেলটো কি ইউটিউব মোৰ ইউটিউব মই ফেচবুকত আপলোড দিম ফেচবুকত দিবা নেকি থেংক ইউ এইটো ডিপাৰ্টমেণ্টত একো নাই একো কথা নাই চ' দেখুৱাই দি এইটো আমাৰ বিজিত সিংহা আমাৰ ভাই হয় এইটো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে বিজিত আমাৰ এইফালে যাম বাৰু চ' এনেকুৱাকৈ এইফালে লাইব্ৰেৰী ৰুম হয় লাইব্ৰেৰী ৰুমটো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত কি লিখা আছে চাওক কেন্দ্ৰীয় গ্ৰন্থাগাৰ চেণ্ট্ৰেল লাইব্ৰেৰী চ' এইটো এষ্টাব্লিছ কৰি আছে চেণ্ট্ৰেল লাইব্ৰেৰী গুৱাহাটী কলেজ ইনগ্ৰেটেড বাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অ'কে চ' এনেকুৱাকৈ হৈ আছোঁ এইখিনিত কিতাপ কিবা কিবি ধৰণৰ কিতাপ আছে এইবিলাকত ইয়াত কি কি ন'টিছ আছে ইয়াত চব লিখাই দিয়া আছে ওপৰতো আছে সেইখিনি চব থেংক ইউ তোমাৰ বটলটো এইটো অলপ এই সেইদিনাখন আচ্ছা এখেত মোৰ ফ্ৰেণ্ডছ হ'ল ছায়েন্সৰ ষ্টুডেণ্ট হয় তেখেত